মোৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ সকলো তোমালোক ভালে আছা যেহেতু তোমালোকৰ এতিয়া ক্লাছবোৰ আৰম্ভ হৈছে গতিকে মই কেইখনমান ৰেফাৰেন্স বুক এডুকেশ্যনৰ ফাৰ্ষ্ট সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰ দিবলৈ আগবাঢ়ি আহিছোঁ গতিকে তোমালোকে বুকখিনি চাবাচোন তোমালোকে চাগে অলৰেডি গম পাইছে হ'লেও যিসকলে গম পোৱা নাই তেওঁলোকে চাব পাৰিবা এতিয়া প্ৰথম যিখন মই কিতাপ দেখাইছোঁ ইন্ট্ৰডাকশ্যন টু এডুকেশ্যন BA ফাৰ্ষ্ট সেমিষ্টাৰ জেনেৰিকৰ সিলেবাস আছে এখন ইংলিছ মিডিয়ামত কিতাপ ওলাইছে এখন কিতাপ ইংলিছ মিডিয়ামত যদি কোনোবাই জেনেৰিক এডুকেশ্যন লৈছা তেতিয়াহ'লে এখন কিতাপ ল'ব পাৰা অসমীয়া মিডিয়ামত যদি শিক্ষাৰ আধাৰ যিখন তোমালোকৰ মেজৰ পেপাৰ হয় ফাৰ্ষ্ট সেমিষ্টাৰ সেইখন পেপাৰ তোমালোকে এখন অসমীয়াৰ ল'ব পাৰা ফাৰ্ষ্ট সেমিষ্টাৰ মেজৰ যিখন শিক্ষাৰ আধাৰ এখন অসমীয়া মিডিয়ামৰ কাৰণে এখন পেপাৰ তোমালোকৰ বুক ভাল কিতাপ ওলাইছে এখন ল'ব পাৰা আৰু লগতে ইংলিছ মিডিয়ামত হ'লে তোমালোকে মেজৰ পেপাৰ এখন ফাউণ্ডেশ্যন অফ এডুকেশ্যন এখন মেজৰ হৈছে তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ কাৰণে কিতাপ আৰু লগতে এখন হৈছে শিক্ষাৰ পৰিচয় ইন্ট্ৰডাকশ্যন টু এডুকেশ্যন এখনো তোমালোকৰ জেনেৰিকৰ কিতাপ এখন তোমালোকে চাই ল'বা ফাৰ্ষ্ট সেমিষ্টাৰৰ কাৰণে তোমালোকৰ এখন জেনেৰিকৰ কিতাপ বুক লাগিব গতিকে কেইবাখনো বুক একেলগে দিয়া হৈছে তোমালোকে ওপৰত চাই ল'বা কোনটোৰ কাৰণে কি লাগে ধুনীয়াকৈ দিয়া হৈছে সেইখিনি তোমালোকে চাই ল'বা তাৰপিছত এইখন হৈছে তোমালোকৰ থাৰ্ড সেমিষ্টাৰ মাইনৰ পেপাৰ থাৰ্ড সেমিষ্টাৰ মাইনৰ অসমীয়া মিডিয়ামত হ'লে শিক্ষাৰ সমাজতাত্ত্বিক ভিত্তি এখন তোমালোকে থাৰ্ড সেমিষ্টাৰ মাইনৰ কাৰণে এখন বুক ল'ব পাৰা আৰু লগতে এখন হৈছে তোমালোকৰ মেজৰ পেপাৰ যেহেতু থাৰ্ড সেমিষ্টাৰত মেজৰ পেপাৰ দুখন আছে এখন হৈছে তোমালোকৰ শিক্ষাৰ দাৰ্শনিক আৰু সমাজতাত্ত্বিক ভিত্তি এখনো তোমালোকে ল'ব পাৰা এখন হৈছে মেজৰ যিহেতু থাৰ্ড সেমিষ্টাৰৰ পৰা দুখন পেপাৰ হ'ব এখন তোমালোকৰ মেজৰ ফাৰ্ষ্ট পেপাৰখন মানে থাৰ্ড সেমিষ্টাৰ যিহেতু দুখন পেপাৰ এখন হৈছে শিক্ষাৰ দাৰ্শনিক আৰু সমাজতাত্ত্বিক ভিত্তি আৰু লগতে এখন হৈছে তোমালোকৰ জেনেৰিকৰ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যনৰ জেনেৰিক যদি শিক্ষাৰ মনোবিজ্ঞান অসমীয়া মিডিয়ামত ল'বলৈ বিচৰা এডুকেশ্যনেল সাইকোলজি এখন হৈছে তোমালোকৰ এডুকেশ্যনৰ জেনেৰিকৰ পেপাৰ এখনো তোমালোকে ল'ব পাৰা চাই ল'বা বজাৰত গৈ কেইবাখনো কিতাপ ওলাইছে জাষ্ট তোমালোকক ইনফৰমেশ্যনটো দিবৰ কাৰণে মই কিতাপখিনি তোমালোকৰ আগত দাঙি ধৰিছোঁ আৰু এখন হৈছে শিক্ষাৰ দাৰ্শনিক ভিত্তি আৰু এখনো হৈছে তোমালোকৰ মাইনৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ মাইনৰ যদি এডুকেশ্যন লৈছা তেতিয়াহ'লে এখন ফাৰ্ষ্ট সেমিষ্টাৰ মাইনৰ কাৰণে এখন কিতাপ ধুনীয়াকৈ ওপৰত দিয়া হৈ আছে তোমালোকে চাই ল'বা আৰু এখন হৈছে থাৰ্ড সেমিষ্টাৰ মেজৰৰ কাৰণে যিখন মূল্যবোধৰ শিক্ষা ভেলু এডুকেশ্যন তাৰ কাৰণে এখন কিতাপ তোমালোকে ল'ব পাৰা অসমীয়া মিডিয়ামত যিহেতু বজাৰত কিতাপবোৰ প্ৰায় এভেইলেবল হৈছে তোমালোকে চাব পাৰা যিকেইখন বুক মোৰ হাতত পৰিছেহি তোমালোকৰ বিষয় শিক্ষকৰ ডিছকাশ্যন মতে বা তেওঁলোকৰ পৰা কনচাল্ট লৈ পিনি মই কিতাপখিনি তোমালোকৰ আগত দাঙি ধৰিছোঁ আৰু লগতে আৰু এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ যে ফাৰ্ষ্ট সেমিষ্টাৰৰ পৰা কি হৈছে আগতে তোমালোকৰ 80+20 আছিলে 80 মাৰ্কছ ৰিটেন আছিলে আৰু 20 মাৰ্কছ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট আছিলে কিন্তু এইবাৰৰ পৰা চেঞ্জ কৰিছে যে 60 মাৰ্কছ তোমালোকৰ ৰিটেন হ'ব আৰু 40 মাৰ্কছ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট হ'ব গতিকে কিছুমান সিলেবাছত কিতাপত যিখিনি কিতাপ কিনিবা তেতিয়া সিলেবাছখিনিত তোমালোকে গম পাই যাবা বহুত সিলেবাছত সেইখিনি চেঞ্জ কৰি দিছে কিন্তু কিছুমান সিলেবাছত এতিয়াও সেই কথাটো দিয়া নাই একেটা মতেই দিছে যিহেতু বস্তুটো খুব অতি সোনকালে এতিয়া চেঞ্জ কৰিছে গতিকে বহুতবোৰ কিতাপত সেই বস্তুটো গম পোৱা নাই খুব হঠাতে এই বস্তুটো ডিচিশ্যন লোৱাৰ কাৰণে কিতাপবোৰতো তোমালোকৰ সেই কথাটো গম পোৱা নাই কিন্তু শিক্ষকে তোমালোকক সেই কথাটো ইনফৰমেশ্যনটো দিবই আৰু লগতে মই তোমালোককো জনাই দিছোঁ যে ফাৰ্ষ্ট সেমিষ্টাৰ পৰা থাৰ্ড সেমিষ্টাৰলৈকে এতিয়া তোমালোকে কি কৰিব লাগিব 60 মাৰ্কছৰ ৰিটেন দিব লাগিব আৰু 40 মাৰ্কছৰ ইণ্টাৰনেল এছেছমেণ্টৰ পৰীক্ষা দিব লাগিব যিটো তোমালোকৰ কিতাপখনৰ সিলেবাছবোৰত আছে আৰু অলৰেডি মই আগত যিবোৰ সিলেবাছ দিছোঁ সেই একেখিনি সিলেবাছৰ কোনো পৰিৱৰ্তন হোৱা নাই কিন্তু অকল পৰিৱৰ্তন হৈছে মাৰ্কছটো তোমালোকে 60 মাৰ্কছ তোমালোকে ৰিটেন দিব লাগিব আৰু 40 মাৰ্কছ তোমালোকে ইণ্টাৰনেল এছেছমেণ্টৰ কাৰণে হ'ব গতিকে দুটা ছেছনেল পৰীক্ষা হ'ব 10 মাৰ্কছৰ আৰু 20 মাৰ্কছৰ কাৰণে গ্ৰুপ ডিছকাশ্যন সেমিনাৰ এইটো কলেজৰ টিচাৰৰ ওপৰত নিৰ্ভৰ কৰি সেইখিনি হ'ব গতিকে সেইখিনি অলৰেডি যেতিয়া তোমালোকৰ ক্লাছবোৰ আৰম্ভ হৈছে তেতিয়া তোমালোকে অলপ লাহে লাহে কথাখিনি গম পাবাই জাষ্ট তোমালোকক এই কথাখিনি ইনফৰমেশ্যনটো দিবৰ কাৰণে আৰু লগতে এডুকেশ্যনৰ ৰিলেটেড যিকেইটা ফাৰ্ষ্ট সেমিষ্টাৰৰ পৰা থাৰ্ড সেমিষ্টাৰলৈকে যিখিনি কিতাপ পালোঁ সেই কিতাপখিনি তোমালোকৰ মাজত দাঙি ধৰিছোঁ যাতে তোমালোকৰ অলপ হ'লেও সুবিধা হওক কিতাপখিনি লোৱাত আৰু তোমালোকে নিজে বজাৰত গ'লে বস্তুখিনি ভালকৈ চালেই গম পাবা কোনখন কিতাপ বেছি দৰকাৰী হয় আৰু সিলেবাছখন মেলি তোমালোকে চাবা গতিকে এইটো ইনফৰমেশ্যন দিবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ ধন্যবাদ